Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম অসমীয়া দশম শ্ৰেণী কোৱেশ্চন বেংক আমি সলভ কৰিম আমাৰ যেটো ইন্টাৰনেটৰ তিতা মিঠা চেপ্টাৰ আছে হেতু চেপ্টাৰৰ আজি ভিডিঅ'ত আমি চাম HSLC 2022 আৰু 2023 যিবোৰ প্ৰশ্ন আহিছে সেই সমূহ সো এই নম্বৰটোত কৈছে অতি চমু প্ৰশ্নাৱলী এক নম্বৰৰ বাবে যিবোৰ অতি চমু প্ৰশ্নাৱলী আহে সেই সমূহ এক নম্বৰ প্ৰশ্নটোত কৈছে ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কোৱলিয়ে ক'ত সন্ধান কৰিলে এইটো আহিছে HSLC 2020 ইন্টাৰনেটত ব্যৱহৃত হৈ থকা www কি হয় আৰু এইটো কথা জানিবলৈ কোৱলিয়ে ক'ত সন্ধান কৰিছিল এনসাৰ হৈছে ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www জানিবলৈ কোৱলিয়ে গুগলত সন্ধান কৰিছিল ক'ত সন্ধান কৰিছিল গুগলত য'ত তেওঁ সঘনাই যেটো www ৰ বিষয়ে শুনি আছে তাৰ বিষয়ে জানিব পাইছিল তাৰপিছত নেক্সট হৈছে 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটোত কৈছে কোৱলিৰ অন্তৰংগ বান্ধৱী গৰাকীৰ নাম কি আছিল এটো হৈছে HSLC 2022 ত কোৱলিৰ অন্তৰংগ বান্ধৱী গৰাকীৰ নাম কি আছিল এনসাৰ হৈছে কোৱলিৰ অন্তৰংগ বান্ধৱী গৰাকীৰ নাম হৈছে শেৰন 3 নম্বৰ প্ৰশ্নটো হৈছে কোৱলিক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰ হিচাপে দিছিল কোৱলিক দেউতাকে কম্পিউটাৰ উপহাৰ হিচাপে দিছিলে কিয় দিছিলে এটো হৈছে HSLC 2022 এনসাৰ হৈছে কোৱলিক দেউতাকে জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত হোৱাৰ আশাৰে কম্পিউটাৰটো উপহাৰ হিচাপে দিছিল কোৱলিয়ে যাতে বহুত জ্ঞান অৰ্জন কৰিব পাৰে তাৰ কাৰণে দেউতাকে কম্পিউটাৰটো উপহাৰ হিচাপে দিছিল 4 নম্বৰ প্ৰশ্নটো হৈছে পূজাৰ বন্ধত কোৱলিহত কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল আহিছে HSLC 2023 এনসাৰ হৈছে পূজাৰ বন্ধত কোৱলিহত দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল হিয়তে ক'ত যাব বিচাৰিছিলে দক্ষিণ ভাৰতত তাৰপিছত নেক্সট হৈছে 2 নম্বৰ প্ৰশ্ন যিবোৰ আহিছে চমু প্ৰশ্নাৱলী এই সমূহত 2 নম্বৰ কৈ আছে 1 নম্বৰ প্ৰশ্নটো হৈছে ভাইৰাছ কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে 2020 ত আহিছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে বেয়া কৰিব পাৰে এনসাৰ হৈছে ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে আৰু তাকো মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নলোৱাকৈ সো ভাইৰাছে যিবোৰ কম্পিউটাৰত সুস্থ প্ৰগ্ৰাম আছে সেই সমূহৰ বিজুতি ঘটাব পাৰে আৰু যিজনৰ এই ফাইলসমূহ হয় তেওঁৰ অজ্ঞাতে ঘটাব পাৰে 2 নম্বৰ প্ৰশ্নটো হৈছে ভাইৰাছ কি এটো আহিছে HSLC 2022 এনসাৰ হৈছে ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম ধ্বংসাত্মক মনোভাৱেৰে প্ৰস্তুত কৰা এটা প্ৰগ্ৰাম হৈছে ভাইৰাছ তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে ইন্টাৰনেটৰ জৰিয়তে কোৱলিয়ে কি নতুন অভিজ্ঞতা লাভ কৰিলে HSLC 2022 ত আহিছে এনসাৰ হৈছে ইন্টাৰনেটৰ জৰিয়তে কোৱলিয়ে সঘনাই ব্যৱহৃত হৈ থকা www ৰ বিষয়ে জানিব পাৰিলে আন কিছুমান শব্দ যেনেকুৱা ৱেব পেজ ৱেবসাইট হোম পেজ ব্ৰাউজাৰ আদিৰ বিষয়েও তাই আয়ত্ত কৰিব পাৰিলে কোৱলিয়ে বান্ধৱীক ইমেইল কৰিব পাৰিলে কোৱলিয়ে ভিডিঅ' কলিঙৰ সোৱাদ ল'ব পাৰিলে তাই ইন্টাৰনেটৰ দ্বাৰা টিকেট কটা হোটেল ঠিক কৰা এইবোৰ যিবোৰ কাম আছে সেইবোৰো তাই কৰিবলৈ পালে কম্পিউটাৰৰ জৰিয়তে ইয়াৰ লগতে বেংকিঙৰ জৰিয়তে ধন জমা দিয়া অভিজ্ঞতা এইবোৰো তাই পালে বেংকিঙৰ জৰিয়তে ধন জমা দিবলৈও তাই পাৰিলে 4 নম্বৰ প্ৰশ্নটোত কৈছে কোৱলিয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষিতে সমাধানৰ পথ প্ৰশস্ত কৰিলে মাক দেউতাকৰ কি সমস্যা কোৱলিয়ে নিমিষিতে সমাধান কৰিলে এইটো আহিছে HSLC 2022 সো কোৱলিয়ে কি কৰিছিলে মাক দেউতাকৰ যি সমস্যা আছিল সেইসমূহ সমাধান কৰিব পাৰিছিলে সো কোৱলিয়ে মাক দেউতাকৰ কি সমস্যা সমাধান কৰিছিলে এনসাৰ হৈছে কোৱলিহতে পূজাৰ বন্ধত সহপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাব বিচাৰতে মাক দেউতাকৰ চিন্তা হল কেনেকৈ যাব ক'ত থাকিব কি স্থান
দৰ্শন কৰিব, টিকেট কটা, হোটেল ঠিক কৰা। কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ এই সমস্যাবোৰ সমাধান কৰিলে। ইণ্টাৰনেটৰ জৰিয়তে এই সকলোবোৰ কাম কম সময়তে কৰিব পৰা যায়। চ' কুঁৱলীহঁতে যেতিয়া পূজাৰ বন্ধত ফুৰিবলৈ যোৱাৰ প্লেন কৰিলে, তেতিয়া মাক দেউতাকৰ চিন্তা হ'ল, ৰাইট? সচৰাচৰ চিন্তা হয় যে ক'ত থাকিম, কি চাম, কি নাচাম, বা হোটেল কেনেকুৱা ধৰণৰ হ'ব। এই সকলোবোৰ বস্তু এতিয়া কি কৰিব পৰা যায়, ইণ্টাৰনেটৰ জৰিয়তে ঘৰত বহিয়ে কৰিব পৰা যায়। আৰু এই যিবোৰ মাক দেউতাকৰ সমস্যা আছিল, সেয়া কুঁৱলীয়ে নিমিষতে কি কৰি দিছিলে, সমাধান কৰি দিছিলে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ইয়াতে সামৰিছোঁ। থেংক ইউ।